অসমৰ সৰ্বস্তৰৰ মানুষ গ্ৰহণ কৰি সৰ্বস্তৰৰ ৰাইজৰ উন্নয়ন হকে উন্নয়নতে কাম কৰা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোলাঘাটৰ বহু এটা উন্নয়নমূলক আঁচনি উদ্বোধন কংগ্ৰেছৰ তেখেতৰ গাড়ীলৈকে মানে অপমান কৰা এটা কংগ্ৰেছসকলে কৰিছিল তাৰ প্ৰতিবাদে আমি আজি এই প্ৰতিবাদী গ্ৰহণ কৰিছোঁ। উদ্দেশ্য হ'ল যে আমি অসমৰ মুখ্যমন্ত্ৰী উৎসাহ জনোৱা তেখেতক আশীৰ্বাদ দিয়া ভগৱানৰ ওচৰত আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰা আৰু কংগ্ৰেছে যিটো দুষ্কাৰ্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ জনপ্ৰিয়তা সৰ্বস্তৰৰ ৰাইজৰ আন্দোলন কৰিছে এই জনপ্ৰিয়তা হ্ৰাস কৰা চৰকাৰ আৰু ৰাইজৰ মাজত ভৱিষ্যতে এনেকৈ দুষ্কাৰ্য কৰা কৰ্মসমূহ দূৰত থাকিবৰ কাৰণে আমি সকলোৱে আমি আজি প্ৰতিবন্ধী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আমার কাছে উপস্থিত সকলো কাৰ্যকলাপে আমি কিছু সময় আমাৰ কাৰ্যকৰ্তাসকলক তেখেতৰ বক্তব্য শুনাৰ বাবে মই অনুৰোধ জনাইছোঁ। भारत माता की भारत माता की भारत माता की सरकार सचिवসকল আমাৰ জিলা সভাপতি আমাৰ গুৱাহাটী ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেনসকলে দলীয় সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি সকলে ওলাই আহিছে অন্যায়ৰ বিৰুদ্ধে মাত দিবৰ কাৰণে। যোৱাকালি অসমত ৰাজনৈতিক ইতিহাসত আগতে নঘটা এটা ঘটনা কংগ্ৰেছ দলে সংঘটিত কৰিলে আৰু কংগ্ৰেছ দলে বুজা উচিত যে এই ধৰণৰ ঘটনাৰ মাজেৰে অসমৰ মানুহক তেওঁলোকে কোনো ধৰণৰ শংকা ভয় অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আৰু সদায় থাকিব আৰু অসমৰ ৰাজনীতিৰ ইতিহাসত এনেধৰণে বটল নিক্ষেপ কৰি এনেধৰণে আক্ৰমণ কৰা ঘটনা আগতে কেতিয়াও ঘটা নাই। অসমৰ জনসাধাৰণে গণতন্ত্ৰৰ মাধ্যমেৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয়তা প্ৰতিটো স্তৰৰ মানুহৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত থকা আস্থা আৰু বিশ্বাস আৰু অসমৰ যি দুৰ্দান্ত উন্নয়ন বিকাশৰ জয়যাত্ৰাত আজি কংগ্ৰেছ দল শংকিত হৈ পৰিছে। আৰু সঁচাকৈ যোৱাকালি মই একেখন গাড়ীতে আছিলো, মই একেলগে আছিলো, মই আচৰিত হৈছো যে এনেকুৱা ধৰণৰ কংগ্ৰেছ দল হতাশগ্ৰস্ত হ'ব পাৰে সেইটো দেখি সঁচাকৈ আচৰিত হৈছো। মই কংগ্ৰেছ দলৰ সতীৰ্থসকলকে অনুৰোধ কৰিম যে হতাশগ্ৰস্ততাৰ বহিঃপ্ৰকাশ কেনেকে নকৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যলৈকে যায় তেখেতৰ হাতখন চুই চাবৰ কাৰণে, তেখেতক আমাৰ ওচৰৰ পৰা পাবৰ কাৰণে ৰাইজে হিল্লোল ভাঙি আহে। প্ৰত্যেক মানুহৰ প্ৰতিটো সময়ত দুখৰ সময়ত নিজৰ ল'ৰা ছোৱালীক যেনেকে নিজৰ পৰিয়ালক যেনেকে মৰম কৰে, প্ৰতিজন অসমবাসীক সেইধৰণে মৰম কৰি প্ৰতিটো দুখ দুৰ্দশাৰ লগত তেওঁ থিয় দিয়ে। আজি যলৈকে যায় তাত ৰাইজে আশাৰে ৰৈ থাকে কিবা নহয় কিবা তেওঁ সহায় কৰিব। আজি তেখেতে নিজৰ নিৰাপত্তাৰ সকলো দিশ চিন্তা নকৰাকৈ সাধাৰণ ৰাইজৰ মাজত ৰাইজক লাভ কৰিবৰ কাৰণে ৰাইজৰ ওচৰত থিয় হয়। সেই সময়ত কংগ্ৰেছ দলে এনেকুৱা এটা পৰিৱেশ কৰিব খুজিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আতংকিত কৰিবৰ কাৰণে কৰবাত কিবা অসুবিধাৰ সৃষ্টি কৰিব পাৰে নেকি। আজি গোলাঘাটত সেই কাৰ্যসূচীটোৰ আগে আগে যিমানটা কাৰ্যসূচী হৈছে চাৰিওফালে অকল মানুহ কোনো মানুহ বিৰতি ভাগ পাবলৈ নাই। প্ৰতিজন মানুহে যুৱ চামৰ পৰা একেবাৰে জ্যেষ্ঠজনলৈকে সকলোৱে তেওঁৰ ওচৰত আহিছে, তেওঁক চুই চাইছে, তেওঁৰ লগত কথা পাতিছে, তেওঁৰ লগত অন্তৰেৰে আলাপ কৰিছে।
আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিজন মানুহৰ অস্ত দুখ নিৰাময় কৰাৰ চেষ্টা কৰিছে। অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ উন্নয়ন কোনেও দেখা নাছিল। এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4টা বছৰ আজি অসমখন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হবলৈ ওলাইছে। সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগী হিচাপে প্ৰতিটো চৰকাৰত থকা প্ৰতিজন ব্যক্তি, দলত থকা প্ৰতিজন ব্যক্তিয়ে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছে। এই কথাবিলাকে আমাৰ দলটো, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয়তাত আজি কংগ্ৰেছ দল আতংকিত হৈছে। কংগ্ৰেছ দলৰ কোনো জনভিত্তি নাই, ৰাইজৰ ওচৰত তেওঁলোক যাব নোৱাৰে। যোৱা কেইদিনমান আগত ইয়াত পঞ্চায়ত নিৰ্বাচন হৈছিল। কি পৰিৱেশ, ৰাইজৰ মাজত তেওঁলোকৰ কি পৰিৱেশ এই নিৰ্বাচনৰ ফলাফলে কৈছিল। কিন্তু তেখেতসকলে যিহেতু ৰাইজৰ মাজত যাব নোৱাৰে, ৰাইজৰ ওচৰত থিয় হ'ব নোৱাৰে, ৰাইজৰ দুখত সহায় কৰিব নোৱাৰে, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে টাৰ্গেট কৰি লৈছে। মুখ্যমন্ত্ৰী এজনৰ গালৈকে বটল নিক্ষেপ কৰাটো কিমান লজ্জাজনক আৰু কিমান ঘৃণনীয় কাম, এয়া কংগ্ৰেছ দলে বুজি উঠা উচিত। কংগ্ৰেছ দলত আজি এই হতাশাগ্ৰস্ত লোকেৰে ভৰি পৰিছে। আজি সেইকাৰণে এই কথাবিলাকক লৈ তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা নাই। মই আশা ৰাখো ভগৱানে কংগ্ৰেছ দলৰ নেতৃবৃন্দৰ সকলকো সুমতি দিয়ক। ৰাজনৈতিক যুদ্ধ ৰাজনৈতিক ক্ষেত্ৰতে যদি কৰিব পাৰে কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু ৰাজনৈতিক ক্ষেত্ৰতে যুদ্ধ কৰিব নোৱাৰি। এই ধৰণৰ এটা অপসংস্কৃতি, যি সংস্কৃতি আজি কাশ্মীৰত দেখা পোৱা যায়। অসমত এই সংস্কৃতি কেতিয়াও নাছিল। অসমত বিৰোধী দলৰ নেতাজনকো সন্মান কৰে। অসমত প্ৰতিটো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এনেকুৱা এজন জনপ্ৰিয় মুখ্যমন্ত্ৰীক এই ধৰণে লুকাই চুৰ কৰি পিছৰ পৰা বটল নিক্ষেপ কৰা কাৰ্যত কিমান লজ্জাজনক, কিমান গৰিহণাৰ যোগ্য, সেয়া অসমৰ ৰাইজে প্ৰত্যুত্তৰ দিব। অসমৰ ৰাইজে প্ৰত্যুত্তৰ দিব। আজি গোটেই অসমতে আজি ৰাইজ ওলাই আহিছে। আজি নলবাৰীবাসী ৰাইজে এই ধৰণে ওলাই আহিছে, আমাৰ দলীয় সতীৰ্থসকলে ওলাই আহিছে। এটা কথাই মনত ৰাখিব যে আমি কংগ্ৰেছ দলত তেওঁলোকৰ উচিত শিক্ষা আমি দিম, আৰু এই শিক্ষা ৰাইজে দিব, অসমৰ ৰাইজে দিব। গতিকে আমি সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একলগ হৈ তেখেতক উৎসাহ যোগাইছো যে আপুনি আগুৱাই যাওক, আপুনি অসমখনক ভাৰতবৰ্ষৰ যি 5খন শ্ৰেষ্ঠ ৰাজ্য কাম কৰিব খুজিছে, সেই শ্ৰেষ্ঠ ৰাজ্য হিচাপে আগবঢ়াই লৈ যাওক। আমি আপোনাৰ লগত আছো। আমি বিচাৰো এখন বিকশিত অসম, এখন উন্নয়নৰ নলবাৰী, এখন শান্তিৰ নলবাৰী। আমি নলবাৰীবাসী ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অজস্ৰ পাইছো। ৰাস্তা ঘাটৰ পৰা মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজৰ পৰা, ইউনিভাৰ্চিটিৰ পৰা অজস্ৰ অনুষ্ঠান প্ৰতিষ্ঠান আজি নলবাৰীবাসী ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে পাইছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীষ ধন্য হৈ আমি অজস্ৰ কাম আজি নলবাৰী জিলাত কৰিবলৈ সক্ষম হৈছো। আমি বিচাৰো এই উন্নয়নৰ জয়যাত্ৰা আৰু অধিক ত্বৰান্বিত হওক, আৰু এই ত্বৰান্বিত যাত্ৰাত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী ৰূপত দেখিব বিচাৰো, আৰু অধিক শক্তি দিয়ক ভগৱানে তেখেতক, যাতে সুন্দৰভাৱে অসমৰ কাৰণে নলবাৰীৰ কাৰণে কাম কৰি যাব পাৰে। আজি ইয়াত উপস্থিত থকা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো, আৰু আপোনালোক সকলোৰে হৈ মই আপোনালোকৰ মুখৰ কথা মই কবলৈ বিচাৰিছো, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। আজি অসমৰ ৰাজনীতিৰ কাৰণে দুৰ্ভাগ্য আহিলে যে আজি অসমত এনেকুৱা পৰিৱেশ হৈছে যে বিৰোধী দলসমূহে যিবিলাক কথা লৈ, যিবিলাক গাঁৱৰ কথা লৈ পেলাই আজি ৰাইজৰ মাজত ইছ্যু বনাব বিচাৰিছে, তেওঁলোকে নিজৰ ইতিহাস চোৱা উচিত। নিজৰ ইতিহাসত, কংগ্ৰেছ দলৰ ইতিহাসত গণতন্ত্ৰ কেনেকৈ ধ্বংস কৰিছিল,
যোৱা 25 তাৰিখে আমি কলা দিৱসৰ জৰিয়তে সেই কথাবিলাকক ৰাইজক জনাই দিছো। ইন্দিৰা গান্ধীৰ নেতৃত্বত গণতন্ত্ৰক কেনেৰে ভৰিৰে মোহাৰি পেলোৱা হৈছিল সেই কথা আপোনালোকে সকলোৱে দেখিছে। এই কংগ্ৰেছ দলে আজি অসমতো গণতন্ত্ৰ ধ্বংস কৰিবৰ কাৰণে এই ধৰণৰ কাম কৰিবলৈ উঠি পৰি লাগিছে। গতিকে আমাৰ দায়িত্ব হ'ল যে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া। নলবাৰীবাসী ৰাইজ ওলাই আহিছে। মই আশা ৰাখো যে নলবাৰীবাসীৰ এই উৎসাহ উদ্দীপনাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু অধিক শক্তিশালী কৰিব আৰু আমি সদায় তেওঁৰ লগত থাকি এই অঞ্চলৰ উন্নয়নৰ কাৰণে আগবাঢ়ি যাম। সকলোকে পুনৰবাৰ ধন্যবাদ দি মই মোৰ বক্তব্য ইমানতে সামৰি পাইছো। যোৱাকালি গোলাঘাট ভ্ৰমণৰ সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কংগ্ৰেছ দলৰ দুৰ্বৃত্তই যি ধৰণে আৰু গোলাঘাটত তেখেতসকলে কংগ্ৰেছ ভৱনত আহি 15-20 জন মানুহ লগাইছিলে আৰু আমাৰ পুলিচ প্ৰশাসনেও সুন্দৰভাৱে থাকিবৰ কাৰণে সুবিধা কৰি দিছিল, ক'তো কোনো ধৰণৰ অসুবিধা কৰা নাই। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইফালে যাওঁতে আগবাঢ়ি যাওঁতে গাড়ীখন বটল নিক্ষেপ কৰা কাৰ্যটো সঁচাকৈ অত্যন্ত গৰিহণাযোগ্য। মই আশা ৰাখোঁ যে কংগ্ৰেছৰ এই কাৰ্যৰ মাজেৰে তেখেতসকলৰ হতাশাৰ পৰিচয় দিছে আৰু হতাশাগ্ৰস্ত কংগ্ৰেছে উন্মাদৰ দৰে বলীয়া হৈ এই ধৰণৰ কাম কৰিছে। মই আশা ৰাখোঁ যে ভগৱানে তেওঁলোকক সামৰি দিয়ক, যাতে অসমত এই ধৰণৰ অপসংস্কৃতি হৈ নাহে। অসমৰ ৰাইজে বিচাৰে এখন উন্নয়নৰ অসম। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'বলৈ গৈ আছে। এই সময়ত এই ধৰণৰ পৰিৱেশ যাতে কোনোৱে সৃষ্টি নকৰে তাৰ কাৰণে সকলোলৈকে মই আহ্বান জনাইছোঁ। কংগ্ৰেছ দলৰ সতীৰ্থসকলেও কৈছোঁ যে তেখেতসকলে অন্ততঃ ভগৱানে তেখেতসকলক উভতি দিয়ক, ভাল কামত লাগক, ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰক, প্ৰতিযোগিতা কৰক, আমাৰ ক'বলগীয়া নাই। এনেকুৱা ধৰণৰ হতাশাৰ বহিঃপ্ৰকাশ যাতে নকৰে তাৰ কাৰণে তেখেতসকলক আহ্বান জনাইছোঁ। নিশ্চয়কৈ এই সংস্থাটো গতিকে নিশ্চয়কৈ হতাশাৰ বহিঃপ্ৰকাশ হ'ব পাৰে। তেওঁৰ চিনাকি মানুহ তাত আছে। কি হৈছে আমি ক'বলৈ নাযাওঁ, কিন্তু যি হৈছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত লজ্জাজনক। তাৰমানে এইটো কথা ক'ব বিচাৰে নেকি যে কংগ্ৰেছে যিহেতু কৰিছে যদি গৌৰৱে দায়িত্বখন গুচাই দিয়া নাই লগতে যি কাম কৰিলেও নেতৃত্বটো দায়িত্ব ল'ব লাগিব আৰু নেতৃত্বই নহ'লে তাক নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া আগন্তুক দিনত এই কথাবিলাক নিয়ন্ত্ৰণ কৰে নে দায়িত্ব লয় সেইটো বিচাৰে। হয় দায়িত্ব লওক, নহ'লে নিয়ন্ত্ৰণ কৰক, ভৱিষ্যতে হ'ব আৰু কেতিয়াও নহয় বুলি তেওঁ স্পষ্টকৈ কওঁ যে ভৱিষ্যতে এনেকুৱা কাম